ইছলামৰ 5টা ফৰজৰ ভিতৰত অন্যতম হৈছে ৰোজা আৰু আজি 24 ৰোজা আৰু 24 ৰোজাৰ দিনা আজি আমি দেখিছোঁ যে শিৱসাগৰ বুলিয়ে নহয় সমগ্ৰ দেশতে আচলতে মানুহবিলাকে গোটেইবিলাকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে খালি বজাৰত ভিৰ কৰিছে। এই বজাৰত ভিৰ কৰাৰ কাৰণটো হৈছে নতুন কাপোৰ এসাঁজ ঈদৰ দিনা আচলতে আমি পিন্ধিব লাগে। কিন্তু ইয়াৰ লগতে বহুত কথা আছে কিছুমান। আমি যিহেতু ৰমজান মাহ বুলি ক'লে ফিতৰা আৰু জাকাতৰ কথা আহে। আজি আমি অকণ ফিতৰা জাকাতৰ বিষয়ে অকণমান জানিবলৈ আহিছোঁ আৰু মোৰ লগতে আছে শিৱসাগৰৰ যি দিনী মাদ্ৰাছাৰ প্ৰিন্সিপাল আছে, তেখেত এগৰাকী মৌলানা হয়। আমি একদম সংক্ষিপ্তত আচলতে ফিতৰা কি আৰু ফিতৰা কিমান দিব লাগে আৰু প্ৰত্যেক বছৰে ফিতৰাৰ পৰিমাণটো কিয় বঢ়া টুটা হৈ থাকে তাৰ বিষয়ে অকণমান আমি জানিম। যিহেতু ফিতৰাৰ মূল্যটো এটা আছে আৰু প্ৰত্যেক বছৰে মূল্যটো বঢ়া টুটা কৰি থাকে। অকণমান ফিতৰাৰ বিষয়ে কওক আৰু আমাৰ যে কিমান প্ৰয়োজন ফিতৰাটো দিয়াৰ বিষয়ে অকণমান আপুনি কওকচোন। হয়, ধন্যবাদ আপোনাৰ মাধ্যমে সকলো ৰাইজলৈ। মই ৰমজান মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ সুন্দৰ এটা বিষয় লৈ আপুনি মোক মাতি আনিছে বা এনেকুৱা ধৰণৰ আমি লগ হৈছোঁ যে ফিতৰা হৈছে আচলতে ৰমজান মুবাৰকৰ ৰোজা আমি দিনটো এমহীয়া লঘোণে থাকোঁ। এমহীয়া লঘোণে থকাৰ পিছত আমিতো আল্লাহৰ হুকুম অনুযায়ী আমি লঘোণে থাকিলোঁ। তাৰ উপৰিও এই যে লঘোণে থকা সময়খিনি যে যি 30টা আমি ৰোজা ৰাখিম, এই 30টা ৰোজাৰ এটা দান বৰঙণি দক্ষিণা হিচাপে আমি নিজৰ যে শুদ্ধ হ'ব লাগে আৰু শুদ্ধ হ'ব লাগে কাৰণে এটা ফিতৰা এটা নিৰ্ধাৰিত কৰিছে শৰীয়তে। আৰু এই ফিতৰাটো আপুনি সুধিলে যে তাৰতম্য হৈ থাকে, আগপিছ হৈ থাকে, এনেকুৱা ধৰণৰ কথা যে আমি ফিতৰাটো হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি যিকেইটা বস্তু লৈ যিকেইটা বস্তুৰ পৰিমাণক লৈ পেলাই ফিতৰা দিব কোৱা নিৰ্দেশ দিছে, এইটো প্ৰতিটো সমাজৰ প্ৰতিটো ধনী দুখীয়া প্ৰতিজন ব্যক্তিৰ নিজৰ নিজৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকক দিয়া হয়। যেনেধৰণৰ আপুনি যিসকল সবল তেওঁলোকৰ অৱস্থা সম্পন্ন ব্যক্তি তেওঁলোকে পনীৰ, কিচমিচ, খেজুৰ ইত্যাদিবিলাকৰ দিব। সেইবিলাকৰ তাৰ পৰিমাণটো হৈছে যে খেজুৰ, পনীৰ, কিচমিচ ইত্যাদিবিলাক যদি দিয়া হয়, যিটো মাকৈ বুলি কোৱা হয়, এইটো দিলে মানে 3 কেজি 266 গ্ৰাম দিব লাগে। তাৰ পৰিমাণটো সেই অনুপাতে হ'ব। ঠাই বিশেষে সেই বস্তুটো তাৰতম্য হৈ থাকিব। আৰু 2 নম্বৰ কথা হ'ল যে আৰু এটা ফিতৰা দিব পাৰি যে আটা বা ঘেঁহু মানে ময়দা এনেকুৱা ধৰণৰ এইটো দিব পাৰি যে 1 কিলো 1 কিলো 633 গ্ৰাম পৰিমাণে দিব লাগে। এইটো ব্যৱধানটো এইকাৰণে আমি কৰিছোঁ বুলি অনুভৱ কৰোঁ যে প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে এইটো দিয়াটো ফিতৰা দিয়াটো ফৰজ বা ৱাজিব। কিন্তু প্ৰতিজন মানুহে হয়তো কিচমিচ দিব নোৱাৰিব পাৰে, পনীৰ দিব নোৱাৰিব পাৰে। এই বিষয়টো সেইসকলৰ কাৰণে আটা বা ঘেঁহু ইত্যাদিবিলাক হৈছে যিসকল ধনী ব্যক্তি। ফিতৰা আমি কি কাৰণে দিওঁ? ফিতৰা দিওঁ আমাৰ নিজৰ দেহাটোৰ যিটো সৎকা বা দান দক্ষিণা। আৰু 2 নম্বৰ কথা হ'ল আমাৰ ৰমজানৰ ৰোজাটো যাতে শুদ্ধ হয়, যাতে কিবা আমাৰ দুৰ্বলতা থাকিব পাৰে আদবত বা তেনেধৰণৰ যেনেধৰণে পালন কৰিব লাগিছিল আল্লাহৰ নিৰ্দেশ অনুযায়ী, হয়তো আমাৰ তেনেকুৱা কিবা অৱহেলাতে হওক বা অমনোযোগিতাৰ কাৰণেই হওক কিবা যদি ভুল ত্ৰুটি ৰৈ গৈছে, তাৰে শুধৰণিৰ কাৰণে এই ফিতৰাটো দিব লাগে আৰু গৰীবক দিব লাগে। আৰু তাৰ মাজতে মই আৰু এটা কথা আপোনাক সুধো, যিহেতু জাকাত আমি গোটেই বছৰটো দিব পাৰোঁ। বহুত মানুহে জানে আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বহুতকে জানে, তাৰ মাজতে কিছুমানে হয়তো নাজানিব পাৰে। ফিতৰাটো আমি সৰুৰ পৰা দেখি আছোঁ যে ফিতৰা দিয়ে, জাকাত দিয়ে। জাকাত আমি কেনেকৈ দিব লাগে আৰু কিমান দিব লাগে? আৰু তাৰ মাজতে আপোনাক আৰু এটা কথা কওঁ, আমাৰ এখন লিষ্ট আহে ৰমজান মাহত, আমি লিষ্টখনৰ সেই টাইম টেবুলটোৱে চাওঁ, তলৰ কথাখিনি আমি কোনোদিনা নাচাওঁ। বহুতে সেইকাৰণে নাজানে। আপুনি এখন জাকাতৰ বিষয়ে কওক। জাকাতো সেই তদ্ৰূপ ফিতৰা ৱাজিব। জাকাত হৈছে ইছলামৰ 5টা স্তম্ভৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ জাকাত। জাকাতটো হৈছে জাকাতৰ মাধ্যমেৰে ইছলাম জগতৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা এক ব্যৱস্থা ধৰ্মীয় দৃষ্টিভংগীৰে ৰখা হৈছে। আৰু এই ধৰ্মীয় দৃষ্টিভংগী ৰখা জাকাতটো হৈছে, জাকাত সকলোৰ ওপৰত ফৰজ নহয়। যেনেধৰণে যিজন ব্যক্তিৰ ওচৰত 7.5 তোলা সোণ অথবা 52.5 তোলা ৰূপ অথবা তাৰ মূল্য ব্যক্তিজনৰ ওচৰত আছে, আমি শেহতীয়াকৈ 52.5 তোলা ৰূপকে আমি ধৰিম। 52.5 তোলা ৰূপৰ মূল্য যিজন ব্যক্তিৰ ওচৰত ডিপজিট আছে, সেই ডিপজিট থাকিলেই নহ'ব আৰু এবিধকৈ হৌলানে হ'ল, অৰ্থাৎ গোটেই বছৰটো অতিক্ৰম কৰিব লাগিব। ধৰি লওক মোৰ ওচৰত 1 লাখ টকা আছে, মই এনেই উদাহৰণ হিচাপে কৈছোঁ। 1 লাখ টকা আছে, 1 লাখ টকা আজিৰ তাৰিখত বা যোৱা জানুৱাৰী মাহত মোৰ ওচৰলৈ আহিলে বুলিয়ে মোৰ ওপৰত জাকাত ফৰজ নহয়। এই পইচাটো 1 লাখ টকাটো মোৰ ওচৰত সম্পূৰ্ণ এটা বছৰ, অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে বা 28 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চৰ পৰা অহা বছৰ 28 ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ হৈছে নিখুঁতভাৱে মোৰ ওচৰত
থাকিব লাগিব, যাতে তাত কোনো ক্ষয় ক্ষতি হোৱা নাই। খৰচ কৰিবলগীয়া নাই, থাকিব লাগিব। মোৰ যাৱতীয় খৰচৰ উপৰিও যিকেইটা পইচা মোৰ এবছৰ ধৰি মোৰ ওচৰত ডিপ'জিট আছে, সেইকেইটা পইচাৰ ভিতৰত 1.5 অৰ্থাৎ 102 টকাকৈ পইচা আমি দিব লাগিব। আৰু যিসকলৰ ওচৰত ইমান পৰিমাণৰ পইচা নাই, তেখেতসকলে জেগাত ৱাজিব নহয় বা তেওঁলোকৰ ওপৰত বাধ্যবাধকতা ধৰ্মীয় দৃষ্টিভংগীৰে নাই। সেইকাৰণে এই পইচাটো আমি গৰীব দুখীয়া দৰিদ্ৰ ব্যক্তিসকলকে আমি দিব লাগিব। বিষয় আৰু এটা কথা থাকি গৈছে যে ফিতিৰাটো আমি ঈদৰ আগে আগে দিব লাগে বা ঈদৰ দিনাখন ৰাতিপুৱাহে এই ৱাজিব হয়, কিন্তু আমি এডভান্সকৈ এইকাৰণেই দি দিওঁ যে গৰীব দুখীয়া মানুহবিলাকে আপুনি কোৱাৰ দৰে বজাৰ সমাৰ কৰিবৰ কাৰণে, ফেমিলিটো চলিবৰ কাৰণে, নিজৰ সন্তান সন্ততি নিজৰ পইচা নাথাকিলেও অন্ততঃ কিবা এটা নহয় কিবা এটাটো কিনি দিব পৰাৰ কাৰণে আমি আগতীয়াকৈ আমি দি দিয়া ব্যৱস্থাটো কৰোঁ বা আমাৰ সমাজে কৰে। হয়, এটা সুন্দৰ কথা। আচলতে আমি ঈদ পালন কৰিবৰ কাৰণে সকলোৰে আচলতে ওচৰত ফাইনেন্সিয়েলি অকণমান হ'লেও ষ্ট্ৰং হ'ব লাগিব। তাৰ কাৰণে আমি ফিতৰাটো আচলতে মাহটো ধৰিয়ে আমি যেনেকৈ পাৰোঁ সুবিধা কৰি দিওঁ। আৰু জোনাবে কৈছে যে আৰু এটা কথা কৈছে যে আমি ঈদৰ নামাজৰ আগে আগে ফিতৰাটো দি শেষ কৰিব লাগে। আৰু তাৰ মাজতে আমি আচলতে জাকাতৰ বিষয়ে অকণমানো জানিলোঁ। আৰু সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই এটা অনুৰোধ কৰিছোঁ যে আমি ফিতৰা আৰু জাকাত আমাৰ কাৰণে কাৰ কাৰণে জাইজ হৈছে সেইটো আমি জানিব লাগে। অকল বজাৰ মিঠাই ইফতাৰতে আচলতে আমি মন মাৰি থাকিব নালাগে। আচলতে তাত আমি ইমান ধ্যান দিয়াতকৈ আমাৰ ওপৰত যিকেইটা ফৰজ আৰু ৱাজিব আছে তাৰ ওপৰত আমি আচলতে গুৰুত্ব আৰোপ কৰিব লাগে।